নমস্কাৰ আজি ভিডিওটোলৈ আপোনাক স্বাগতম জনাইছো গৰমৰ দিন অহাৰ লগে লগে আমাৰ সানবাৰ্ন বা সানটেনৰ এনেকুৱা ধৰণৰ সমস্যা প্ৰায় স্বাভাৱিক কথা আমি সূৰ্যৰ পোহৰত বা ৰ'দত ওলাবই লাগিব কৰ্মৰ কাৰণে হওক বা বিভিন্ন কাৰণত আমি ওলাব লাগিব তাৰ ফলত আমাৰ কি হয় যিখিনি অংশ দেহৰ যিখিনি অংশ সূৰ্যৰ পোহৰত এক্সপ'জ হৈ থাকে বা দেহৰ পৰা কাপোৰত ঢাক খাই নাথাকে সেইখিনি আপোনাৰ ডাৰ্ক কালাৰ হৈ যায় তাৰ ফলত মানুহজনে বিভিন্ন সমস্যা অন্য ধৰণৰ কাপোৰ পিন্ধিব নোৱাৰা হৈ যায় কাৰণ দেহৰ আধা অংশ আপোনাৰ ডাৰ্ক কালাৰ হৈ থাকে আধা অংশ বগা হৈ থাকে গতিকে এই সমস্যা দূৰ কৰাৰ কাৰণে মই ঘৰুৱা উপায় কেইটামান লৈ আহিছোঁ ইয়াৰ যিকোনো উপায় আপুনি এটা অৱলম্বন কৰি চাব পাৰে আপুনি এই সমস্যাৰ পৰা আপুনি উপশম লাভ কৰিব আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আপোনাৰ সানবাৰ্ন বা সানটেন আপোনাৰ দূৰ কৰাৰ কাৰণে প্ৰথম উপায়টো হ'ল আপুনি দৈ আৰু হালধিৰ এটা পেষ্ট বনাই ল'ব পাৰে অকণমান এটা সৰু বাতি এটাত অকণমান দৈ লৈ ল'ব দৈ লৈ অকণমান তাত হালধি মিহলি কৰি পেষ্ট এটা বনাই ল'ব যিখিনি ঠাইত দেহৰ যিবোৰ অংশত আপোনাৰ যিবোৰ এক্সপ'জ হয় বা যিবোৰ অংশত আপোনাৰ সানবাৰ্ন হয় বা ডাৰ্ক কালাৰ হৈ গৈছে সেইখিনি অংশত আপুনি লগাই আপোনাৰ 20 মিনিটমান সময় আপুনি ৰখিব তাৰপিছত আপুনি ঠাণ্ডা পানীৰে আপুনি ধুই দিব বা গা ধোৱাৰ আগতো আপুনি কৰিব পাৰে 20 মিনিট সময় লগাই থৈ তাৰপিছত আপুনি গা ধুই দিব এই দেখিব কেইদিনমানৰ ভিতৰতে আপোনাৰ দেহৰ আপোনাৰ যিখিনি সময় সানবাৰ্ন হৈছে বা সানটেন হৈছে বা ডাৰ্ক কালাৰ পৰিছে সেইখিনি আপোনাৰ নোহোৱা হৈছে আৰু এটা কৰিব পাৰে আপুনি আলু আপুনি থেতেলি লৈ পিনে আলু বাকলি গৈছে থেতেলি লৈ পেষ্ট বনাই ল'ব পেষ্ট বনাই লৈ আপোনাৰ যিখিনি ঠাইত আপোনাৰ সানবাৰ্ন হৈছে দেহৰ যিখিনি অংশ আপোনাৰ বেছি ডাৰ্ক কালাৰ হৈছে সেই ঠাইত আপুনি লগাই আপুনি 20 মিনিটমান সময় ৰাখি থোৱাৰ পিছত আপুনি ঠাণ্ডা পানীৰে ধুই দিব দেখিব কেইদিনমানৰ ভিতৰতে এনেকৈ নিয়মিত কৰিলে কেইদিনমানৰ ভিতৰতে আপোনাৰ সেই সমস্যা নহয় আৰু এটা কৰিব পাৰে আপুনি নেমুৰ ৰস আপুনি লগাব পাৰে আপোনাৰ যি ঠাইত আপোনাৰ হেৰি হৈছে আপোনাৰ সানবাৰ্ন হৈছে নেমুৰ ৰস লগাব পাৰে আপুনি 15 মিনিট সময়মান ৰাখিব 15 মিনিটমান সময় ৰাখি আপুনি ঠাণ্ডা পানীৰে ধুই দিব দেখিব এই সমস্যাৰ পৰা আপোনাৰ উপশম লাভ কৰিছে আৰু এটা কৰিব পাৰে আপুনি আধা চামুচ আপোনাৰ হালধি লৈ পিনে আধা চামুচ আপোনাৰ বেচনৰ লগত মিহলি কৰিব গোলাপ জল অকণমান দি দিব দি আপুনি পেষ্ট এটা বনাই ল'ব অকণমান আপোনাৰ গাখীৰ দিব পাৰে গাখীৰ দিব বেচন দিব হালধি দিব আৰু গোলাপ জল দি পিনে আপুনি পেষ্ট 2-3 ড্ৰপমান গোলাপ জল দি দিলে হৈ যাব এই পেষ্ট এটা বনাই লৈ আপোনাৰ সানবাৰ্ন হোৱা ঠাইত লগাই আপোনাৰ 15-20 মিনিট সময় ৰাখিব শুকোৱাৰ পিছত আপুনি ভালকৈ ধুই দিব কেইদিনমান ভিতৰত নিয়মিত কৰিলে এই সমস্যাৰ পৰা আপুনি উপশম লাভ কৰিব আৰু এটা কৰিব পাৰে আপুনি কি কৰিব এটা আপোনাৰ সতেজ তিয়হ লৈ ল'ব তিয়হটো আপুনি থেতেলি পেষ্ট বনাই ল'ব তাতে আপোনাৰ অকণমান গাখীৰ দিব আৰু আপোনাৰ 4-5 ড্ৰপমান আপোনাৰ নেমুৰ ৰস দিব 4-5 ড্ৰপমান নেমুৰ ৰস দি ধুনীয়াকৈ পেষ্টটো বনাই লৈ আপোনাৰ সানবাৰ্ন হোৱা ঠাইত লগাব লৈ 15-20 মিনিট সময় ৰাখি থৈ আপোনাৰ তাৰপিছত ধুই দিব ঠাণ্ডা পানীৰে এই 5টা উপায় আপুনি যিটো কৰে আপোনাৰ কাৰণে উজু হৈ কৰি চাব দেখিব কেইদিনমানৰ ভিতৰতে আপোনাৰ সানবাৰ্ন নোহোৱা হৈছে দেহৰ প্ৰতিটো অংশৰ কালাৰ আপোনাৰ ৰং একেধৰণৰ হৈছে আজিলৈ এইখিনিয়ে পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয় লৈ আপোনাক প্ৰস্তুত হ'ম ধন্যবাদ নমস্কাৰ